হৈ পেলাই আহিলোঁ আমাৰ প্ৰতিনিধি মণ্ডলীয়ে এইখিনি আহি পেলাই ইয়াৰ ৰাইজৰ গোটেই মৰ্ম বেদনাখিনি আমি বুজিলোঁ কি হৈ আছে ৰাইজে কি বিচাৰে আৰু কি পদ্ধতিৰে কেনেকৈ এই মাটিখিনি মানে এটা কোম্পানীক দিবলৈ বিচাৰিছে এই কথাখিনি ৰাইজৰ পৰা আমি অৱগত হ'লোঁ আৰু কি কৰা উচিত এই বিষয়বিলাকো আমি নিজৰ মাজত আলোচনা কৰিলোঁ গতিকে গোটেই বিষয়খিনি স্থানীয় ৰাইজে বিবেচনা কৰিব তেওঁলোকে সিদ্ধান্ত কৰিব কিন্তু আমি মেছেজটো এইটোৱে লৈ আহিছোঁ যে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যুগ যুগ ধৰি বসবাস কৰি থকা এই ভূখণ্ডত কেতিয়াও কোনেও যাতে উচ্ছেদ কৰিব নোৱাৰে আৰু বিশেষকৈ ছিক্স শিডিউল এলেকা বা ট্ৰাইবেল বেল্টৰ মানুহক এই ধৰণে জনজাতীয় মানুহক কোনেও উচ্ছেদ কৰিব নোৱাৰে এইটো কোনো চৰকাৰে নোৱাৰে এইটো যিটো কৰা হৈছে এইটো অসাংবিধানিক আৰু অবৈধভাৱে কৰা হৈছে আৰু সেইখিনি ক্ষেত্ৰত আমি ইয়াৰ স্থানীয় ৰাইজৰ লগত আছোঁ এই মেছেজটোকে দিবলৈ আহিলোঁ এতিয়া এখেতসকলে যিখন মেপ দেখুৱাইছে যিখিনি মাটি অধিগ্ৰহণ কৰিব সেই মেপখনতে স্পষ্টকৈ ওলাই আছে এই গোটেই গাঁও গোটেইখিনি সাঙুৰি লোৱা আছে যদি সেই মাটিখিনি লয় তেতিয়াহ'লে এই মানুহখিনিতো উচ্ছেদ অট'মেটিকেলি হ'ব এই মানুহখিনি আঁতৰাই পেলাইহেতো এইখিনি মাটি ল'ব লাগিব গতিকে তাৰ বিপৰীতত যোৱাকালি মানে আপুনি যিটো ক'লে এনেকুৱা এটা সিদ্ধান্ত লৈছে বুলি এইটোতো কেতিয়াও মানে গ্ৰহণযোগ্য নহয় এইটোতো মিছা কৰিছে বুলি আমি ভাবিব লাগিব কাৰণ মানুহখিনি উচ্ছেদ নকৰাকৈ এই মাটিখিনি ল'বই নোৱাৰে মানুহখিনি উচ্ছেদ কৰিলেহে মাটিখিনি পাব আৰু সেইটো কেনেকৈ ক'লে তেতিয়াহ'লে যে আমি মানুহখিনি কোনো ক্ষয় ক্ষতি নোহোৱাকৈ মাটিখিনি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ এইটো এটা ভুৱা কাৰবাৰ কৰা হৈছে আহোঁতে এতিয়া দেখি আহিছোঁ গোটেই ইমান ধুনীয়া ধুনীয়া শাল গছ একদম গোটেই দুইটা পাৰে একদম গোটেই হাবি এই হাবিখন কাটি তহিলং কৰিব দেখিয়ে আমাৰ মানে এতিয়া মনটো কিবা লাগি গৈছে যে ইমান ধুনীয়া হাবিখন মানে ধ্বংস কৰিব মানে অলৰেডিটো বিভিন্ন গছ বন কাটি শেষ কৰিছে উন্নয়নৰ নামত ৰাস্তা পদূলি বনোৱাৰ নামত এতিয়া ইয়াত থকা এই সেইখিনি গতিকে এইটো গ্ৰীণ ট্ৰিবিউনেলতো এটা কেছ হ'ব যদি ইয়াৰ ৰাইজে যদি গ্ৰীণ ট্ৰিবিউনেলতো এটা কেছ মানে ফাইল কৰে তেতিয়াহ'লে সেইটো এটা মানে গুৰুতৰ অপৰাধ হিচাপে চৰকাৰ হ'ব দোষী হ'ব এই অঞ্চললৈ আহি যি আদানী গ্ৰুপক ভূমি আবণ্টন দিয়া কাৰ্যক খিলঞ্জীয়া মঞ্চ অসমে তেওঁলোকৰ সহযোগিতা আগবঢ়াব আহিছোঁ তেওঁলোকৰ আন্দোলনৰ সমৰ্থন কৰিব আহিছোঁ আৰু যিহেতুকে বিটিআৰ চৰকাৰে কৈছে তেওঁলোকে আবণ্টন দিয়াৰ ক্ষেত্ৰত জাষ্ট এটা ৰিকমেণ্ডেশ্যন দিছোঁ বুলি যিটো নেকি ভুৱা প্ৰচাৰ বুলি আমি ভাবি ল'ম কাৰণ ইতিমধ্যে আবণ্টন দিয়া হৈছে বুলিও প্ৰচাৰ হৈছে আৰু ইতিমধ্যে RTI তথ্যত পাতিল হৈছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ভূমি আইন 1886 আৰু চেপ্টাৰ 10ৰ আইন উলংঘা হোৱা আমি দেখিব পাইছোঁ আমি ট্ৰাইবেল ডেভেলপমেণ্ট ব্লকৰ যি আইন উলংঘা কৰা হৈছে আৰু গ্ৰীণ ট্ৰিবিউনেলৰ আইন উলংঘা কৰা হৈছে আৰু আমাৰ যি খেতি বাতি কৰি থকা আমাৰ স্থায়ী হিচাপে বসতি প্ৰধান অঞ্চলত থকা যিমানখিনি আমাৰ সা সম্পত্তি আছে সকলোবোৰ ক্ষতি হ'ব আৰু সেই ক্ষেত্ৰত কোনো কাৰণতে খিলঞ্জীয়া মঞ্চ অসমে সহ্য নকৰে আৰু তেনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে চৰকাৰকো আমি সকীয়াই দিছোঁ নিশ্চয় কৰিম বুলি আমি আজি বুজ ল'ব আহিছোঁ আৰু ইতিমধ্যে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ যি সহযোগ তেওঁলোকৰ লগত আছে আমি জনাইছোঁ আৰু চৰকাৰ প্ৰতিবাদ জনাই আহি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত